নারায়ণ নারায়ণ নারায়ণ। প্ৰভু আপোনাৰ যোজনা দেখি আচৰিত নহৈ নোৱাৰিলো। প্ৰভু আপোনাৰ স্মৰণ বুজি এই হৰিদাস নাৰদ আপোনাৰ সন্মুখত উপস্থিত হলো। কওক প্ৰভু, কি নিমিত্তে আমাক কৰিলে স্মৰণ? আমাৰ কৰ্তব্যত যদি কিঞ্চিত মানুহ উপকাৰ সাধন কৰিব পাৰো, তেন্তে হৰিদাস নাৰদৰ জীৱন সাৰ্থক হ'ব। শুনা ব্ৰহ্মাৰ নন্দন, বসুমতীৰ মুক্তিৰ কাৰণে আমি এক অভিনৱ উপায় অৱলম্বন কৰিব বিচাৰিছো। এই কাৰ্যত তোমাৰ বিনাৰ ধ্বনি অতিকৈ প্ৰয়োজন। নাৰায়ণ নাৰায়ণ। আমি মথুৰাৰ ৰজা কংসৰ কাৰাগাৰত বসুদেৱ দৈৱকীৰ পুত্ৰৰূপে জন্মগ্ৰহণ কৰিলো। যি সময়ত আমাৰ জন্ম হ'ব, সেই একে সময়তে বকুলৰ নন্দৰ গৃহত যোগমায়াৰো জন্ম হ'ব। দুষ্টৰ কংসৰ ভয়ত আমাক পলুৱাই নি বকুলৰ নন্দৰ গৃহত ৰাখিব আৰু আমাৰ পৰিৱৰ্তে যোগমায়াক নি দৈৱকীৰ কোলাত ৰাখিব। দুষ্ট কংসই প্ৰাণৰ ভয়ত যোগমায়াকে দৈৱকীৰ অষ্টম সন্তান ভাবি শিৰত আচাৰি মাৰিবলৈ উদ্যত হ'ব। ঠিক তেতিয়াই যোগমায়াই নিজ মায়াৰ শক্তিৰ প্ৰভাৱেৰে মহাকাশলৈ উৰি গুচি যাব। তাৰ পাছত আমি কিছুদিন ক্ৰিয়া কৌতুক কৰি নন্দ যশোদাৰ মনৰ কামনা পূৰ্ণ কৰিলো। গোপ বালক সকলৰ লগত গকুল বৃন্দাবনত গোচাৰণ কৰি তাৰ পাছত শৰতৰ পূৰ্ণিমা ৰাতি ব্ৰজংগনা সকলৰ লগত ৰাসক্ৰিয়া কৰিলো। তাৰ পাছত মথুৰালৈ ঘূৰি আহি কংসক বধ কৰিলো। এই কাৰ্যত তোমাৰ সহায় অতিকৈ প্ৰয়োজন। নারায়ণ নারায়ণ। প্ৰভু, নাৰায়ণে বালকৰ ৰূপ লৈ গোকুল বৃন্দাবনত গো বালকৰ সকলৰ লগত গোচাৰণ কৰিব। কি মধুৰ দৃশ্য! শৰতৰ পূৰ্ণিমা ৰাতি ব্ৰজংগনা সকলক লগত লৈ যমুনাৰ পাৰত ৰাসৰ ক্ৰিয়া কৰিব আৰু তাকে চাই চাই এই হৰিদাস নাৰদৰ জীৱন সাৰ্থক হ'ব। হে নাৰায়ণ, যুগে যুগে অৱতাৰ ধৰি অদূৰবোৰ জালাংগিৰিৰ সমুদ্ৰ জল ঢালি কত যে লীলা খেলা কৰিলা প্ৰভু, সেইসকল নাৰদৰ অৱগত। বুজিছো, তেন্তে এইবাৰো পৃথিৱীৰ ভাৰ অনন্তকাৰী নাৰায়ণৰ ওপৰতেই পৰিল। পিছে প্ৰভু, মই এতিয়া বিদায়হে মাগিছো। তুমি নারায়ণ
তুমি নারায়ণ দুষ্ট ভগবান করি জনার্দন নারায়ণ অনন্ত ভয়ন তেজি নারায়ণ ভুয়া অবতার তুমি নারায়ণ Sokrodhara, Sokropani, Padmadhara, Padmapani. Sokrodhara, Sokropani, Padmadhara, Padmapani. Ananta Bhayan, Vijayara. তুমি নারায়ণ সত্যমেব জয়তে ধর্মমেব জয়তে সত্যমেব জয়তে ধর্মমেব জয়তে নাই পরাজয় জানিবানি নিশ্চয়